Welcome there everyone to my YouTube channel. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 2 অনুসৰণি 2.3 অৰ্থাৎ এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 7 2 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চোৱা, তোমালোকক মই দিছোঁ চাবা, ইয়াত দিছে, ইয়াত এটা কথা দিছে তোমালোকৰ চাবা যে এটা বহুপদক ভালকৈ লক্ষ্য কৰিব দেই। এটা বহুপদক তাৰমানে বহুপদটো দিয়া নাই, x² - 2ৰে ভাগ কৰাত তাৰমানে এইটো ভাজক gx ভাগফল আৰু ভাগশেষ ক্ৰমে ইমান্য আৰু ইমান্য, এইটো হ'ল ভাগফল আৰু এইটো হ'ল ভাগশেষ। বহুপদটো নিৰ্ণয় কৰা, এটা বহুপদ শব্দটো আগতে আছে, গতিকে বহুপদটো নিৰ্ণয় কৰিব লাগে। ভাগফল, ভাগশেষ আৰু ভাজক তিনিটা দিয়া আছে, বহুপদটো নিৰ্ণয় কৰিব লাগে, তাৰমানে ভাজ্যটো নিৰ্ণয় কৰিব লাগে। চাবা তোমালোকে, এইটো হ'ল ভাজ্য px, gx হ'ল ভাজক, qx হ'ল ভাগফল আৰু rx হ'ল ভাগশেষ। এইটো তোমাৰ ভালকৈ মনত আছে তোমালোকে নিশ্চয়। gx যিটোৰে ভাগ কৰা হয় এইটো x² - 2 দিয়া আছে, qx তাৰমানে ভাগফল দিয়া আছে 2x² + 5x - 2 আৰু ভাগশেষ দিয়া আছে rx - x + 14। আমাৰ কি ওলাব লাগে, বহুপদটো নিৰ্ণয় কৰিব লাগে, তাৰমানে ভাজ্যটো নিৰ্ণয় কৰিব লাগে, এইটো px। বিভাজন কলন বিধি মতে আমি পাইছোঁ বা তোমালোকে পাইছা px = gx × qx + rx, তাৰমানে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, তেতিয়া আমি ভাজ্য পাম। চাবা, মই ইয়াতে মানবিলাক বহাই দিম, তোমালোকে নিশ্চয় ধুনীয়াকৈ বুজি পাবা, অলপ মন দিব লাগিব। gxত মান কিমান আছে, x² - 2, x² - 2 gx দিয়া আছে, qx দিয়া আছে কি ভাগফল দিয়া আছে আমাৰ, চাবা তোমালোকে 2x² + 5x - 2 আৰু ভাগশেষ দিয়া আছে rx দিয়া আছে, আমাৰ কি দিয়া আছে, ইয়াতে আমি প্লাছ কৰিব লাগে এইমতে, চাবা -x + 14। এইখিনি অংক আমি কৰিব পাৰিলেই ধুনীয়াকৈ তোমালোকে চাবা, অলপ ইম্পৰ্টেণ্ট আছে। চাবা, মই এই x² এই তিনিটা পদক প্ৰথমতে পূৰণ কৰি ল'ম। x² আৰু 2x², x² to x² মানে কি হ'ব, 2x to the power 2 + 2 4। পূৰণৰ ক্ষেত্ৰত সূচকবিলাক যোগ কৰিব লাগে, 2 + 2 4 হৈ গ'ল। এইটোৰে এইটো পূৰণ হৈ গ'ল, এইটোৰে আকৌ এইটো পূৰণ হ'ব। চাবা, এইটো প্লাছ হ'ব, যিহেতু প্লাছ ইয়াতে প্লাছ আছে, x² আৰু x, ইয়াত সূচক কি আছে 1, ইয়াত কি আছে 2, 3 হ'ব আৰু 5টো থাকি যাব, গতিকে ইয়াত 3 হ'ব। এতিয়া চাবা, এইটোৰে এইটো পূৰণ, এইটো প্লাছ আৰু মাইনাছ, চিনটোৰে বেলেগ বেলেগ হ'লে পূৰণ আৰু হৰণৰ ক্ষেত্ৰত মাইনাছ হয়, মনত ৰাখিবা এইটো। গতিকে x² আৰু 2 আমি পূৰণ কৰিম, 2x²। এবাৰ চাবা, আমি এই 2ৰে এই তিনিটা পদক পূৰণ -2ৰে, তেতিয়া মাইনাছ আৰু প্লাছ মাইনাছ 2 × 2 = 4, মাইনাছ হ'ব 4x² আৰু এইটোৰে আকৌ এইটো পূৰণ, মাইনাছে প্লাছে মাইনাছ হ'ব, চাবা তোমালোকে 2 × 5 = 10, 10 হৈ গ'ল, 10x হৈ গ'ল, ইয়াত যিহেতু x নাই। এবাৰ চাবা তোমালোকে, মাইনাছ আৰু এই মাইনাছ চিন দুটা একে হৈছে, প্লাছ হৈ যাব, প্লাছ হৈ গ'ল আৰু 2 × 2 = 4 হৈ গ'ল, ধুনীয়া। এবাৰ চাবা, প্লাছ আৰু মাইনাছ দুটা চিন বেলেগ বেলেগ, এইটো পূৰণ চিন বুজায়, প্লাছ আৰু মাইনাছ দুটা চিন বেলেগ বেলেগ হৈ গ'ল, মাইনাছ হ'ব x, প্লাছ আৰু প্লাছ দুটা চিন একে হৈছে, প্লাছ হৈ যাব। চাবা, দুটা চিন একে হ'লে পূৰণ আৰু হৰণৰ ক্ষেত্ৰত প্লাছ হয়। এইটো চাবা তোমালোকে,
2x to the power 4 হৈ গ'ল যেহেতু ঘাত 4 থকা আৰু কোনো পদ নাই গতিকে আমি এটা লিখিলোঁ আৰু ইয়াত চাবা 5 প্লাছ 5x কিউব এনেকুৱা পদ আৰু নাই x কিউব থকা পদ আৰু নাই গতিকে আমি সেইটো লিখিব লাগিব ইয়াত চাবা x স্কোৱাৰ আৰু x স্কোৱাৰ দুটা পদ আছে দুটা চিন একে আছে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত চিন দুটা একে হ'লে আমি যোগ কৰিব লাগে চিন দুটা একে আছে আৰু যোগ কৰিব লাগে আৰু ডাঙৰটোত যি চিন আছে ডাঙৰ সংখ্যাটো যি চিন থাকিব সেই চিনটো ইয়াত বহিব ইয়াত 4টো ডাঙৰ আছে সংখ্যা হিচাপে চিনৰ কথা মই কোৱা নাই সংখ্যা হিচাপে 4টো ডাঙৰ 2টো সৰু ডাঙৰত কি চিন আছে মাইনাছ হৈ গ'ল এতিয়া যোগ কৰিব লাগিব 2 আৰু 4 যোগ কৰিলে 6 হ'ব 6x স্কোৱাৰ হৈ গ'ল এতিয়া আমাৰ কি হ'ব এই মাইনাছ 10x আৰু x এই দুইটাই সদৃশ পদ এই সদৃশ পদবিলাক ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে দুটা চিন একে থাকিলে আমি যোগ কৰিম কিন্তু চিনটো কি হ'বগৈ ডাঙৰ সংখ্যাটোত যি চিন আছে সেই চিনটো ইয়াত বহিব আমি যোগ কৰিম তে 10 আৰু ইয়াত আছে 1 এটা x আৰু 10টা x কেইটা হ'ল 11টা x হৈ গ'ল 11টা x হৈ গ'ল আৰু আমাৰ ইয়াত কি আছে এতিয়া আমাৰ চলক থকা কোনো পদ নাই এতিয়া ধ্ৰুৱক পদ আছে 4 আৰু 14 দুইটা চিন একে আছে গতিকে আমি যোগ কৰিব লাগিব ডাঙৰত কি চিন আছে প্লাছ হ'ব গতিকে আমাৰ 4 আৰু 14 18 হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে 2x to the power 4 plus 5x cube minus 6x square minus 11x plus 18 এটো হ'ল px নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you